নমস্কাৰ মই ঋতুৰাজ টাইম মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিৰল মহাজাগতিক পৰিঘটনা সূৰ্যগ্ৰহণৰ সাক্ষী হ'ব আজি সমগ্ৰ বিশ্ববাসী কিয়নো আজি সূৰ্যগ্ৰহণ আৰু 199 বছৰৰ পাছত এতিয়া ক্ষেত্ৰ অমাৱস্যাৰ সৈতে সূৰ্যগ্ৰহণৰ এক প্ৰকাৰ বিৰল সংযোগ এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত আপুনি কি কৰিব কি নিয়ম মানি চলিব লাগিব সবিস্তাৰে সকলো খবৰ লৈ আহিম আৰু কিমান সময়ৰ পৰা এই সূৰ্যগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কিমান সময়ত শেষ হ'ব আৰু সূতক কালত আপুনি কি কৰিব লাগিব বিস্তৃত খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী 199 বছৰৰ পাছত সূৰ্যগ্ৰহণত ক্ষেত্ৰ অমাৱস্যাৰ বিৰল সংযোগ দুপৰীয়া 2:21 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু দুপৰীয়া 2:21 পৰা আৰম্ভ হোৱা এই সূৰ্যগ্ৰহণ 6:14 লৈকে থাকিব আৰু 2025 বৰ্ষৰ এইটো প্ৰথমটো বিৰল সূৰ্যগ্ৰহণ এটা ডাঙৰ খবৰ টাইম মিটৰ দৰ্শকসকলক জনাইছো সূৰ্যগ্ৰহণৰ প্ৰাক মুহূৰ্তত বৰ্তমান চলি আছে সূতক কাল আৰু এই বিৰল সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহয় এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাই আছো আজিৰ দিনটোত বিৰল মহাজাগতিক পৰিঘটনা সূৰ্যগ্ৰহণৰ প্ৰাক মুহূৰ্তত এতিয়া চলি আছে সূতক কাল আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু বছৰটোৰ প্ৰথমটো এই বিৰল সূৰ্যগ্ৰহণৰ বাবে এতিয়া সম্প্ৰতি সমগ্ৰ বিশ্ববাসী এই সময়ছোৱাত কি কৰিব এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত ক'ত প্ৰভাৱ পৰিব তাৰ বাবে এক প্ৰকাৰ চিন্তা চৰ্চা কৰি থকা পৰিলক্ষিত হৈছে দুপৰীয়া 2:21 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণৰ প্ৰভাৱ আৰু বিয়লি 6:14 লৈকে ইয়াৰ প্ৰভাৱ থাকিব বুলি ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণক ইতিমধ্যে অশুভ আখ্যা দিয়া হয় আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া আজিৰ দিনটোত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ 2:21 পৰা ইয়াৰ প্ৰভাৱসমূহ আৰম্ভ হ'ব আৰু 199 বছৰৰ পাছত এতিয়া এই বিৰল মহাজাগতিক পৰিঘটনা য'ত সূৰ্যগ্ৰহণৰ দিনটোতেই দেখিবলৈ পোৱা গৈছে এতিয়া আৰম্ভ হৈছে আন এক বিৰল পৰিঘটনা আজিৰ দিনটোত সংঘটিত হ'ব 199 বছৰৰ পাছত ক্ষেত্ৰ অমাৱস্যাৰ বিৰল সংযোগ সূৰ্যগ্ৰহণৰ সৈতে দেখিবলৈ পোৱা গৈছে জ্যোতিষ শাস্ত্ৰই ইয়াক কিন্তু এক প্ৰকাৰ অশুভ আখ্যা দিয়া পৰিলক্ষিত হৈছে কিয়নো 199 বছৰৰ পাছত ক্ষেত্ৰ অমাৱস্যাৰ সৈতে বিৰল সংযোগ সূৰ্যগ্ৰহণৰ আৰু আজি দুপৰীয়া 2:21 পৰা এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু এই সূৰ্যগ্ৰহণ থাকিব 6:14 পৰ্যন্ত বিয়লি 6:14 পৰ্যন্ত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ থাকিব বুলি ইতিমধ্যে জনোৱা হৈছে এটা বিৰল মহাজাগতিক পৰিঘটনাৰ খবৰ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আজিৰ দিনটোত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত আপুনি কি নিয়ম মানি চলিব লাগিব কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাই আছো আৰু আনফালে দেখিবলৈ পোৱা গৈছে কেইবাটাও ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে সূৰ্যগ্ৰহণৰ পাছত 12টা ৰাশিৰ জীৱনত প্ৰভাৱ পৰিব বুলি ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে কিয়নো বছৰৰ প্ৰথম সূৰ্যগ্ৰহণে ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে আৰু কিছুমান ৰাশিৰ বাবে ই শুভ প্ৰভাৱ আৰু কিছুমান ৰাশিৰ বাবে প্ৰতিকূল পৰিস্থিতি আহিব বুলি ইতিমধ্যে এই কথা জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে আজিৰ দিনটোত আংশিক সূৰ্যগ্ৰহণ আখ্যা দিয়া হৈছে সমগ্ৰ সূৰ্যগ্ৰহণ প্ৰক্ৰিয়াটোক আৰু এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিব বছৰৰ প্ৰথম সূৰ্যগ্ৰহণে ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰিব আৰু কিছুমান ৰাশিৰ বাবে শুভকাৰক হ'ব আৰু কিছুমান ৰাশিৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে
আনহাতে জ্যোতিষ শাস্ত্ৰই আন এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এই সূৰ্যগ্ৰহণৰ ফলত শুক্ৰ ৰাহু বুধৰ লগতে চন্দ্ৰৰ অৱস্থান থাকিব বুলি ইতিমধ্যেই মীন ৰাশিৰ বাবে শুভ হ'ব বুলি এক প্ৰকাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে তিনি ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল সময় কঢ়িয়াই আনিব পাৰিব 2025 এই প্ৰথমটো সূৰ্যগ্ৰহণে ভাৰতীয় সময় অনুসৰি দুপৰীয়া 2:21 পৰা এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ আৰম্ভ হ'ব আৰু 6:14 এই সূৰ্যগ্ৰহণ অব্যাহত থাকিব কিন্তু ভাৰতত এই সূৰ্যগ্ৰহণ দেখা পোৱা নাযাব আৰু প্ৰায় 199 বছৰৰ পাছত আজিৰ দিনটোতে বিৰল মহাজাগতিক পৰিঘটনা সংঘটিত হ'ব আজিৰ দিনটোত সূৰ্য বুধ শুক্ৰ ৰাহু চন্দ্ৰৰ পঞ্চগ্ৰহী ৰাজগ্ৰহৰ সৃষ্টি হ'লে এই ৰাজযোগ সৃষ্টি হ'ব বুলি ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে আৰু বহু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্যগ্ৰহণে অত্যন্ত সৌভাগ্যপূৰ্ণ খবৰ কঢ়িয়াই আনিব পাৰে কেতবোৰ এনেধৰণৰ কথাও এতিয়া জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ দিনটোত 199 বছৰৰ পাছত ক্ষেত্ৰ অমাৱস্যাৰ সৈতে পৰিছে একেলগে সূৰ্যগ্ৰহণ আজিৰ দিনটোত সূৰ্যগ্ৰহণ আৰু নিশালৈ ক্ষেত্ৰ অমাৱস্যা আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো 199 বছৰৰ পাছত উভতি আহিছে বুলি জ্যোতিষ শাস্ত্ৰই উল্লেখ কৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই সূৰ্যগ্ৰহণৰ প্ৰভাৱত কাৰ কাৰ ভাল খবৰ আহিব কাৰ কাৰ ক্ষেত্ৰত প্ৰতিকূল খবৰ আহিব সকলো ধৰণৰ বিস্তৃত খবৰ ইতিমধ্যে প্ৰতিটো ৰাশিৰ বাবে উল্লেখ কৰা হৈছে কোন কোন ৰাশিৰ বাবে কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত জনাইছো জ্যোতিষ শাস্ত্ৰই কি কয় এই সূৰ্যগ্ৰহণ সন্দৰ্ভত জ্যোতিষ শাস্ত্ৰই কি কয় সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত লৈ আহিছো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্যগ্ৰহণে অত্যন্ত সৌভাগ্যপূৰ্ণ খবৰ লৈ আহিব পাৰে কিয়নো শনিদেৱে ধনৰ ঘৰত গমন কৰিব আৰু গ্ৰহণ শেষ হ'লে শনিদেৱ তৃতীয় ঘৰত প্ৰৱেশ কৰিব এই কথা ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে য'ত পূৰ্বৰে পৰা সূৰ্য বুধ শুক্ৰ চন্দ্ৰ ৰাহু বিৰাজমান আৰু দেৱগুৰু বৃহস্পতি পঞ্চম ষষ্ঠ ঘৰত মংগল আৰু আগন্তুক 3 এপ্ৰিলত মংগল প্ৰৱেশ কৰিব কৰ্কটত এই কথা ইতিমধ্যে জ্যোতিষ শাস্ত্ৰই প্ৰকাশ কৰিছে আৰু তাৰ পাছতে সপ্তম ঘৰত প্ৰৱেশ কৰিব কেতু ষষ্ঠ ঘৰত প্ৰৱেশ কৰিব আৰু তৃতীয় ঘৰত গ্ৰহণ হ'ব বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে আৰু ইয়াৰ ফলত জাতক জাতিকাসকলৰ লাভ হ'ব আৰু শনিদেৱে মীনত প্ৰৱেশ কৰিব সূৰ্যগ্ৰহণৰ পাছত এই কথা উল্লেখ কৰিছে জ্যোতিষ শাস্ত্ৰই এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ দিনটোত বিৰল সূৰ্যগ্ৰহণ আৰু বিৰল মহাজাগতিক পৰিঘটনা ক্ষেত্ৰ অমাৱস্যাৰ বিৰল সংযোগ আজিৰ দিনটোত এই সূৰ্যগ্ৰহণৰ দিনটোতে হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে 2025 বৰ্ষৰ আজি প্ৰথমটো বিৰল সূৰ্যগ্ৰহণক লৈ এতিয়া সূতককাল আৰম্ভ হৈছে সূতককাল চলি আছে আৰু দুপৰীয়া 2:21 পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব দুপৰীয়া 2:21 পৰা সূৰ্যগ্ৰহণৰ প্ৰভাৱ থাকিব বিয়লি 6:14 পৰ্যন্ত আৰু এই সময়ছোৱাত আপুনি কেতবোৰ নিয়ম মানি চলিব লাগিব জ্যোতিষ শাস্ত্ৰই ইতিমধ্যেই সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত কেতবোৰ নিয়মৰ কথা উল্লেখ কৰিছে আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ 199 বছৰৰ পাছত সূৰ্যগ্ৰহণত ক্ষেত্ৰ অমাৱস্যাৰ বিৰল সংযোগ আৰু এই সূৰ্যগ্ৰহণৰ প্ৰাক মুহূৰ্তত বৰ্তমান চলি আছে সূতককাল আৰু কি নিয়ম মানিব লাগিব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো আৰু আজিৰ দিনটোত এই সূৰ্যগ্ৰহণত কোন ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলক জনাই আছো কিয়নো 2025 বৰ্ষৰ এইটো প্ৰথম বিৰল সূৰ্যগ্ৰহণ যিটো 199 বছৰৰ পাছত এই সূৰ্যগ্ৰহণত ক্ষেত্ৰ অমাৱস্যাৰ বিৰল সংযোগ ঘটিছে